চাওক আমি ABMCৰ কেন্দ্ৰীয় সমিতি আৰু ওদালগুৰি জিলা সমিতি আৰু ভেৰগাঁও জিলা সমিতিৰ এটা সজাতি দল আমি ওদালগুৰি চহৰৰ মাজমজিয়াত ওদালগুৰি চক্ৰ বিষয়া কাৰ্যালয়ত উপস্থিত আছোঁ। আপোনালোক জানে ৰাজ্যত চলি থকা যি স্পেচিয়েল ৰিভিজন ডিভিজনৰ যি প্ৰক্ৰিয়া চলি আছে গোটেই অসমতে হেজাৰ হেজাৰ লক্ষাধিক সংখ্যালঘু মুছলমান ভোটাৰৰ বিৰুদ্ধে বিভিন্ন ধৰণৰ আপত্তি দাখিল কৰা হৈছিল আৰু সেই আপত্তিসমূহ ইতিমধ্যে ভুৱা আপত্তি বুলি প্ৰমাণ হৈছে। একেধৰণে ওদালগুৰি জিলাৰ বিশেষকৈ ওদালগুৰি বিধানসভা সমষ্টি আৰু মাজবাট বিধানসভা সমষ্টিৰ কেইবা সহস্ৰাধিক সংখ্যালঘু মুছলমান ভোটাৰৰ বিৰুদ্ধে বিভিন্নজন আপত্তিকাৰীৰ জৰিয়তে আপত্তি দাখিল কৰা হৈছে আৰু সেই আপত্তিৰ ওপৰত ভিত্তি কৰি মাত্ৰ 2 দিন বা 3 দিনৰ সময় দি ওদালগুৰি জিলা প্ৰশাসনে বা ওদালগুৰি নিৰ্বাচনী বিষয়াসকলে আজি ইয়াত হিয়াৰিঙৰ বাবে মাতিছে। আজি দ্বিতীয় দিন হিয়াৰিং চলি আছে। তো হিয়াৰিং স্থলীত আহি আমি উপস্থিত হৈ দেখিবলৈ পাইছোঁ ইয়াৰ হেজাৰ হাজাৰ মানুহ হিয়াৰিঙৰ কাৰণে আহি ইয়াত উপস্থিত হৈছে। গোটেইখিনি মানুহ ইয়াত আপোনালোকে দেখিবলৈ পাব 100% মুছলমান মানুহৰ বিৰুদ্ধে আপত্তি দাখিল কৰা হৈছে। মুছলমান ভোটাৰ জেনুইন ভোটাৰসকলক ইয়াত জাননী জাৰি কৰি ইয়াত হাৰাশাস্তি কৰি থকা হৈছে আৰু ইয়াত কোনো অবজেক্টৰ অৰ্থাৎ কোনো আপত্তিকাৰী ইয়াত উপস্থিত নাই। তো আমি ABMCই স্পষ্টকে গোটেইখিনি বিষয় আমি চালি জাৰি দিছোঁ। এই ওদালগুৰিৰ যিখিনি জিলা প্ৰশাসনৰ বিষয়ববীয়া বা নিৰ্বাচনী ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াৰ সৈতে জড়িত থকা বিষয়ববীয়াসকলকো আমি দাবী জনাইছোঁ যাতে যিসমূহ আপত্তি ভুৱা আপত্তি বুলি ইতিমধ্যে প্ৰমাণ হৈছে সেই আপত্তিসমূহ একেচাতে ৰিজেক্ট কৰিব লাগে আৰু কোনো কাৰণতে যাতে এজনো জেনুইন ভোটাৰৰ নাম যাতে কৰ্তন কৰা নহয়। কাৰণ স্পষ্টকে ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1950 যিখিনি কথা উল্লেখ আছে 31 ছেকশ্যন যে কোনোবা আপত্তিকাৰীয়ে কোনোবা ভোটাৰৰ বিৰুদ্ধে ভুৱা আপত্তি দাখিল কৰিলে সেই আপত্তিকাৰীৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰে। কিন্তু আমি দেখিবলৈ পাইছোঁ যে ইয়াত যিসমূহ ব্যক্তিক এনেকৈ আপত্তিৰ নামত এনেকৈ হাৰাশাস্তি কৰা হৈছে সেই আপত্তিসমূহ 100% ভুৱা আপত্তি। ইয়াত কোনো ধৰণৰ আপত্তিকাৰী উপস্থিত নাই। ইতিমধ্যে আপত্তিকাৰী আহি সন্মুখীন হৈ চাৰেণ্ডাৰ কৰিছে যে মই নাজানো। এই আপত্তিকাৰী নাজানাকে তেওঁৰ নাম ব্যৱহাৰ কৰি তেওঁৰ চহী ব্যৱহাৰ কৰি এটা আপত্তি দাখিল কৰা হৈছে। এই ক্ষেত্ৰত আমি স্পষ্টকৈ কৈছোঁ ABMCয়ে বিশেষকৈ BTC প্ৰধান হাগ্ৰামা মহিলাই ডাঙৰীয়াকো আমি আহ্বান জনাই এই কথাখিনি আমি সোঁৱৰাই দিব বিচাৰিছোঁ যে এইসমূহ মানুহৰ ভোটেৰে কিন্তু আপুনি BTC প্ৰধান হৈছে। এই অঞ্চলৰ পৰা কেবিনেট মিনিষ্টাৰ চৰণ বড়ো ডাঙৰীয়াকো আমি এইখিনি কথা মনত পেলাই দিব বিচাৰিছোঁ যে আপুনি শাসনত অহাত কিন্তু এই ভোটাৰসমূহৰ যথেষ্ট অৰিহণা আছে। এই সকলো ভোটাধিকাৰ আজি কৰ্তন কৰিবলৈ এটা ষড়যন্ত্ৰ চলোৱা হৈছে আৰু যি স্পেচিয়েল ডিভিজন চলি আছে অসমত এয়া যে কোনো ধৰণৰ স্পেচিয়েল ডিভিজন নহয়, এয়া হ'ল পলিটিকেল ডিভিজন আৰু এই স্পেচিয়েল ডিভিজন কোনো কাৰণতে ফ্ৰী এণ্ড ফেয়াৰ হৈ থকা নাই। আমি ফ্ৰী এণ্ড ফেয়াৰ এই ব্যৱস্থাটো দাবী জনাইছোঁ আৰু সকলোখিনি ভুৱা আপত্তি সামাৰিলি ৰিজেক্ট কৰিবলৈ দাবী জনাইছোঁ। আজি একোটা গ্ৰছ ভায়োলেশ্যন অফ কনষ্টিটিউচনেল ভেলু ইয়াত হৈছে। বাল্ক অবজেকশ্যন দাখিল কৰা হৈছে আৰু এনেকুৱা ধৰণৰ বাল্ক অবজেকশ্যনসমূহ শীঘ্ৰে বাতিল কৰিব লাগে। BLO লেভেলত আমি দেখিবলৈ পাইছোঁ যে কিছুমান ব্যক্তিৰ নাম হিয়াৰিং নকে ডিলেক্ট কৰিবলৈ এটা ষড়যন্ত্ৰ চলিছে। এই কোনোপধ্যে মানি লোৱা নহ'ব। ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই বা ৰিপ্ৰেজেণ্টেশ্যন অফ পিপুল এক্ট 1950 গাইডলাইন যাতে কোনো কাৰণে ভংগ কৰা নহয়। ABMCয়ে এই ক্ষেত্ৰত জনগণৰ কাষত থিয় হৈ আছোঁ। BTC অঞ্চলৰ সৰ্বস্তৰত আমি এই অন্যায়ৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছোঁ।